জগদ্গুরু নমো নমঃ শঙ্করদেব নমো নমঃ মহাপ্রভু নমো নমঃ শঙ্করদেব নমো নমঃ ভগবান শ্রীমন্ত শঙ্করদেবায় নমো নমঃ নমো নমঃ হরে প্রেম হরে প্রেম হরে প্রেম হরে প্রেম लव इज गॉड प्रेम ही ईश्वर है प्रेम ही ईश्वर है हरि बोल हरि बोल हरि बोल हरि बोल মই যিখন গ্ৰন্থ ৰচনা কৰিছোঁ সেই গ্ৰন্থখনৰ নাম ভক্তি মহাতত্ত্ব। এই ভক্তি মহাতত্ত্ব হ'ল জীৱন দৰ্শন। আত্মদৰ্শনৰ পৰাহে গৈ পেলাই জগত দৰ্শন হ'ব পাৰে। সেয়েহে বিজ্ঞানসন্মতভাৱে মই এই গ্ৰন্থখন ৰচনা কৰিবলৈ যত্ন কৰিছোঁ আৰু ইয়াত অন্ধবিশ্বাসৰ পৰা আঁতৰাই আনি বিজ্ঞানসন্মত এটা দৃষ্টিভংগী দিবৰ কাৰণে মই যত্ন কৰিছোঁ। এই চেপ্টাৰটোৰ নাম দিছোঁ মই গুৰুতত্ত্ব। গুৰুতত্ত্ব অসমীয়াটো আছে, হিন্দীটো আছে। আজি মই অসমীয়া এই ভাগ ভিডিঅ' কৰিবলৈ ওলাইছোঁ। গুৰুতত্ত্ব পদছন্দত ৰচনা কৰিছোঁ। ঘোষা। প্ৰেম ৰূপে আত্মা থাকে এই শৰীৰত অমন বুদ্ধি চিত্ত অহংকাৰৰ সহিত ও প্ৰেম ৰূপে আত্মা থাকে এই শৰীৰত অমন বুদ্ধি চিত্ত অহংকাৰৰ সহিত। এই প্ৰতিটো জীৱতেই ব্ৰহ্মাকে আদি কৰি যত দেৱ দেৱী আছে, মনুষ্য পশু পক্ষী বৃক্ষ লতা সকলো যিমান জীৱ আছে, এই জীৱৰ ভিতৰত এই শৰীৰৰ ভিতৰত আত্মা প্ৰেম ৰূপে বাস কৰে আৰু মন বুদ্ধি চিত্ত অহংকাৰৰ লগত সেই আত্মা প্ৰেম ৰূপে বাস কৰে। মই সেই আত্মাক প্ৰেম আখ্যা দিছোঁ আৰু পৰমাত্মাক মহাপ্ৰেম বুলি কৈছোঁ। এয়া পদ। সতগুণে আত্মা থাকে চিত্তৰ ভিতৰে ৰজগুণে মন বুদ্ধি লগে বাস কৰে অতামসত হন্তে অহংকাৰ উৎপত্তি অজ্ঞান আন্ধাৰ বুলি অজানিবা সম্প্ৰতি। এই আত্মা হ'ল সত্যগুণী আৰু ৰজগুণে মন বুদ্ধিৰ লগত ই বাস কৰি আছে আৰু তামসত হন্তে অহংকাৰৰ উৎপত্তি। তামস গুণৰ পৰা কি উৎপত্তি হয়? অহংকাৰৰ উৎপন্ন হয়। এই মন বুদ্ধি চিত্ত অহংকাৰৰ লগত এই প্ৰেম ৰূপে আত্মা আমাৰ শৰীৰত বাস কৰে।
ও মহাপ্রেম রূপে পরমাত্মা থাকে জানা অসরাসর জগতর ও এহি পিতা মাতা অ মহাপ্রেম রূপে তুমি গুরু জগত রে ও প্রেম রূপে আশা তুমি হবার হরি রে সুৰ নৰ কিন্নৰ কীট পতংগম সকলোৰে শৰীৰত প্ৰেম ৰূপে আত্মা বাস কৰিছে আৰু মহাপ্ৰেমেই হ'ল পৰমাত্মা নিৰাকাৰ ব্ৰহ্ম সেয়া হ'ল মহাপ্ৰেম ও মহাপ্ৰেম মানে পৰমাত্মা বুজিবা অপ্ৰেম বুলি কলে জানা অ আত্মা বুজিবা ইয়াত কোনো ব্যাখ্যাৰ প্ৰয়োজনে নাই মই ধুনীয়াকৈ গোটেইখিনি বস্তু ব্যাখ্যা কৰি দিছোঁ ইয়াত পদ আকাৰে লিখিছোঁ অ ব্ৰহ্মাণ্ডত আছে এক গুৰু পৰমাত্মা ও নাহি ক্ষয় বৃদ্ধি হিতু পূৰ্ণ ব্ৰহ্ম জানা মানুহ কেতিয়াও পৰব্ৰহ্ম বা পৰমাত্মা হ'ব নোৱাৰে পৰমাত্মা হ'ল নিৰাকাৰ নিৰাময় সৰ্বশক্তিমান সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞাতা অমনিপটেণ্ট অমনিপ্ৰেজেণ্ট আৰু অমনিচিয়েণ্ট আৰু সেইকাৰণে এই পৰমাত্মাৰ যিটো ধাৰণা পৰব্ৰহ্ম বা পৰম ব্ৰহ্মৰ যিটো ধাৰণা সেইটো সদায় নিৰাকাৰ ইয়াত হিন্দু মুছলিম শিখ ইছাই যিমান পন্থ আছে সেই সকলো পন্থই স্বীকাৰ কৰি লৈছে যে পৰমাত্মা এটা শক্তিহে মাত্ৰ আৰু এই শক্তিৰ দ্বাৰাই গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে আৰু গোটেই জীৱকুলৰ আৰু জড়কুলৰ সৃষ্টি হৈছে আৰু সেয়েহে আমি যিসকলক আমি যেনেকৈ আমাৰ শিৱ ব্ৰহ্মা বিষ্ণু শিৱ দুৰ্গা কালী পাৰ্বতী যত দেৱদেৱী আছে পশু পক্ষী মনুষ্য জাতি সকলোবিলাক হ'ল সেই পৰব্ৰহ্ম বা পৰমাত্মাৰ স্বৰূপ বা পৰমাত্মাৰ সৃষ্টি সেয়েহে পৰব্ৰহ্ম বুলি ক'লে নিৰাকাৰ আৰু আত্মা বুলি ক'লে শৰীৰ লৈ পেলাই শৰীৰৰ ভিতৰত আত্মা বাস কৰি তেওঁলোকে শৰীৰ লৈ পেলাই আহে গতিকে আমি সকলো দেৱদেৱীৰ পৰা আৰম্ভ কৰি মনুষ্য পশু পক্ষী সকলো হ'ল আমি ভগৱান কিন্তু ঈশ্বৰ নহয় পৰব্ৰহ্ম নহয় ঈশ্বৰ এজনেই পৰব্ৰহ্ম এজনেই যি নিৰাকাৰ আৰু ভগৱান কাক কয় মই আগতেও কৈছোঁ যে ভ গ ৱ অ আৰু ন মিলি পেলাই ভগৱান হৈছে গতিকে এই পঞ্চ মহাভূত ভূমি জল অগ্নি বায়ু আৰু আকাশ ভূমি জল অগ্নি বায়ু আকাশ এই পঞ্চ মহাভূতেৰে সকলো জীৱৰে সৃষ্টি হৈছে আৰু প্ৰত্যেকটো জীৱই হ'ল ভগৱান কিন্তু ঈশ্বৰ নহয় সেয়েহে ভগৱন্ত বুলি ক'লে প্ৰতিটো জীৱকেই বুজিব লাগে এয়া হ'ল বিজ্ঞানসন্মত ব্যাখ্যা আৰু পৰব্ৰহ্ম এজনেই তেওঁ হ'ল নিৰাকাৰ ও মহাপ্ৰেম ৰূপে ব্ৰহ্মাণ্ড কপালিয়াছে
জনা মহাগুৰু জানিবাই আপোনে দেহাৰ ভিতৰে আছে আত্মা হবে সাহাৰে সাৰ প্ৰেম ৰূপে আছে আত্মা ৰহস্যৰ দ্বাৰ প্ৰেম ৰূপে আছে গুৰু চিত্তৰ ভিতৰে এই জনা গুৰু জানা আমাৰ দেহাৰে পিণ্ডতে ব্ৰহ্মাণ্ড আছে জানা সৰ্বজন দেহ তত্ত্ব বিচাৰত কৰিবা বুদ্ধ জন হে জ্ঞানীসকল এটা কথা যে এই শৰীৰৰ ভিতৰত যে আত্মা আছে সেই আত্মাই হ'ল আমাৰ আত্মা গুৰু এই গুৰু হ'ল এইটো আমাৰ আত্মজ্ঞান তত্ত্বই কৈছে যে আমাৰ ভিতৰত থকা যে আত্মা সেই আত্মাই হ'ল এই শৰীৰটোৰ কাৰণে গুৰু দেহ তত্ত্ব কথা আমি এই মানে শাস্ত্ৰ তত্ত্ব কথাই আমি অল্পমান এতিয়া আমি শাস্ত্ৰইনো কি কৈছে এইখিনি কথা ফালে আমি আহিম এতিয়া শাস্ত্ৰৰ সন্মত জানা চাৰি গুৰু মানি আদি শিক্ষা দীক্ষা যে পৰম গুৰু জানি গুৰু আমাৰ জীৱনত চাৰিজন আহে আদি গুৰু পিতা মাতা তাৰপিছতে শিক্ষাগুৰু তাৰপিছত দীক্ষাগুৰু আৰু তাৰপিছতেই হ'ল পৰম গুৰু এই ৩৩ কোটি দেৱ দেৱীকে আদি কৰি মনুষ্য পশু পক্ষী তৰু লতা সকলো হ'ল কৰ্মৰ অধীন সকলো কালৰ অধীন গতিকে কৰ্মৰ অধীন আৰু কালৰ অধীন সকলো হয় কেৱল নিৰাকাৰ পৰব্ৰহ্মই হ'ল কালৰ তেওঁৰ ওপৰত কোনো প্ৰভাৱ নাথাকে কিন্তু ব্ৰহ্মা বিষ্ণু মহেশ ৰাম কৃষ্ণ সকলোৰে ওপৰত কালৰ প্ৰভাৱ আছে আৰু সেয়েহে তেওঁলোকেও পৰলোকগামী হৈছে তেওঁলোকেও মহাপ্ৰয়াণ হৈছে গতিকে প্ৰত্যেকেই নিজৰ কৰ্মফল অনুসৰি প্ৰতিটো জন্মত জন্মগ্ৰহণ কৰে আৰু বেলেগ বেলেগ শৰীৰত প্ৰৱেশ কৰে কেতিয়াবা মনুষ্যৰ জনিত কেতিয়াবা পশু পক্ষীৰ জনিত কেতিয়াবা বৃক্ষলতাৰ জনিত বিভিন্ন ধৰণে তেওঁলোকে আহিবলগীয়া হয় আৰু আমি প্ৰতিটো জীৱই নিজৰ কৰ্মফলত আমি প্ৰতিবাৰেই জন্মগ্ৰহণ কৰিবলগীয়া হয় আৰু কৰ্মফলৰ পৰা কোনো ওপৰত থাকিব নোৱাৰে কৰ্মফলৰ সকলো অধীন কালৰ সকলো অধীন মহাকাল এজনেই আছে তেওঁ হ'ল পৰম ব্ৰহ্ম তেওঁ হ'ল নিৰাকাৰ ভগৱান কৃষ্ণয়ো কৰ্মফল ভোগ কৰিছিলে পৰম বিষ্ণুই কৰ্মফল ভোগ কৰিছিলে যে আই তুলসীৰ অভিশাপত বিষ্ণুৱে আহি শালিগ্ৰাম শিলা হৈ পেলাই থাকিবলগীয়া হৈছিলে তেনেকৈ সকলোৰে নিজৰ নিজৰ কৰ্মফল থাকে আৰু এইটো হ'ল স্বতঃসিদ্ধ এয়া হ'ল বিজ্ঞানসন্মত আৰু এইটো হ'ল সত্যৰ পৰা কোনো আঁতৰি যাব নোৱাৰে আদি গুৰু পিতা মাতা জানিবা সদায় যাৰ হন্তে সংসাৰক
অদৰ্শন কৰই। মই লিখিছোঁ যে আদিগুৰু পিতা মাতা যাৰ পৰা আমি এই শৰীৰটো পাইছোঁ, যি আমাৰ সমাটিক যিটো আমাৰ বডি, সেই বডিটো আমি পাইছোঁ তাৰ পৰা, পিতা মাতাৰ পৰা। এই শৰীৰটোৰ অধিকাৰী হ'ল আমাৰ পিতা মাতা। গতিকে পিতা মাতা আমাৰ আদি গুৰু। ও ব্ৰহ্মৰস ৰূপে শুক্ৰ পিতৃদান কৰে, ও ডিম্ব ৰূপে জানা পাছে অমাতৃদান কৰে। এই ব্ৰহ্মৰস ৰূপে পুৰুষৰ পৰা শুক্ৰ আহে আৰু মাতৃৰ পৰা ডিম্ব আহে। এয়া হ'ল স্পাৰ্ম আৰু ওভাম। স্পাৰ্ম পুৰুষৰ পৰা আহে, ওভাম নাৰীৰ পৰা আহে। এয়া আহি পেলাই দুইটা মিলি পেলাই মাতৃৰ গৰ্ভত সন্তানৰ উৎপত্তি কৰে। ও শুক্ৰ ডিম্ব মিলি জানা ভ্ৰূণ জন্ম, ও মাতৃৰ গৰ্ভত নৱ অমাস কৰ। ফাৰ্টিলাইজ হোৱাৰ পিছতে 9 মাহ ধৰি এই সন্তান মাতৃৰ গৰ্ভত বাস কৰে। ও নৱ মাস পাছে শিশু জনম লভয়, ও ঈশ্বৰৰ অংশ হৈ অপ্ৰকাশ কৰ। প্ৰত্যেকটো জীৱই হ'ল ঈশ্বৰৰ অংশ, এয়া যি পৰম ব্ৰহ্ম, এই পৰম ব্ৰহ্মৰ অংশ, আৰু সেনেকেই জীৱৰ উৎপত্তি হৈছে। ও মাতৃৰ মমতা পাই দিনে দিনে বাঢ়ে, ও পিতৃৰ সংস্কাৰ পাই ও জ্ঞান বুদ্ধি বাঢ়ে। এই সন্তান জন্ম হোৱাৰ পিছত মাতৃৰ পৰা মমতা পায় আৰু পিতৃৰ পৰা অনুশাসন, জ্ঞান বুদ্ধি পিতৃৰ পৰা প্ৰাপ্ত কৰে। ও পিতৃৰ মাতৃৰ ছত্ৰ ছায়াত যে থাকে, ও 5 বৎসৰ পৰ্যন্তে অগৃহত যে থাকে, ও উদৰ পূৰণ শিক্ষা ও যিটো জনে দেই, ও সেই জন গুৰু জানা শিক্ষা গুৰু। ইয়াত মই কৈছোঁ যে 5 বছৰলৈকে ঘৰত থাকে। তাৰমানে আগত এনেকুৱা আছিলে যে 5 বছৰলৈকে ঘৰত থাকিব, তাৰপিছত শিক্ষাৰ কাৰণে লাহেকৈ তেওঁ গুৰুকুললৈকে গুচি যায়। সেইকাৰণে তাৰপিছতে এয়া হ'ল আদিগুৰু পিতা মাতা, তাৰপিছতে আহিল শিক্ষাগুৰু। গতিকে উদৰ পূৰণৰ কাৰণে আমাক যিয়ে শিক্ষা দিছে, যিবিলাক আমাৰ যিটো কমাৰ্চিয়েল এডুকেশ্যন বা ভকেশ্যনেল এডুকেশ্যন, যিটো নৰ্মেল এডুকেশ্যন আমি স্কুলত গৈ পেলাই যিটো গ্ৰহণ কৰিছোঁ, তাৰ পৰা আমি পেট পূৰণৰ কাৰণে আমি সক্ষমতা লাভ কৰিছোঁ। গতিকে এই প্ৰাইমাৰী লেভেলৰ পৰা কলেজ লেভেললৈকে যিমান আমাৰ শিক্ষক আমি পাইছোঁ, শিক্ষক শিক্ষয়িত্ৰী সকলো আমাৰ শিক্ষাগুৰু। ও সেই শিশু গয়া পাছে অৰ্থ উপাৰ্জিব, ও পিতা মাতা যায়া সন্তান
নকজে পালিব। এই শিক্ষা গ্ৰহণ কৰি গৃহস্থ আশ্ৰমত প্ৰৱেশ কৰিব, বিবাহ কৰিব, তাৰপিছত সন্তান, নিজৰ পত্নী, সন্তান, পিতা মাতা সকলোকে তেওঁ পালন কৰিব। এয়া হ'ল গৃহস্থ আশ্ৰমত তেওঁ প্ৰৱেশ কৰিব। সত পথে থাকি জানা অৰ্থ উপাৰ্জিব। সেই অৰ্থ পুত্ৰ কন্যাই অভোগ কৰিব। যদি সৎ পথত থাকি অৰ্থ উপাৰ্জন কৰে তেতিয়াহ'লে পুত্ৰ কন্যাকে আদি কৰি সকলোৱে সুখত থাকিব পাৰিব আৰু তেওঁলোকে ভোগ কৰিব পাৰিব। আৰু যদি অসৎ পথত থাকি তামসিক ধৰণে যদি অৰ্থ উপাৰ্জন কৰে, সেই অৰ্থ তেওঁৰ সন্তান সন্ততিয়ে কেতিয়াও ভোগ কৰিব নোৱাৰে। সেইকাৰণে অৰ্থৰ গতি যদি তামসিকভাৱে আহে, সেইটো তামসিকভাৱেই গুচি যাব। অসৎ পথে থাকি অৰ্থ উপাৰ্জন কৰে, সেই অৰ্থ আপুনি ভোগিবাক পাৰে। যদি অসৎ পথত থাকি যদি ধন উপাৰ্জন কৰে, সেইজনে নিজে ভোগ কৰিব পাৰিব, কিন্তু ভোগৰ পিছত ৰোগ উৎপন্ন হ'ব আৰু তাৰ পিছত সতি সন্ততিয়ে কিন্তু সেইবোৰ ভোগ কৰিব নোৱাৰে। আৰু সেই অৰ্থৰ পৰা যি ভোগ হ'ব, সেই ভোগৰ পৰা ৰোগ উৎপন্ন নিশ্চিত। এইটো স্বতঃসিদ্ধ কথা। ৰোগ উৎপন্ন হ'বই আৰু তাৰপিছত দেহাটো লাহে লাহে ক্ষয় হ'ব, সতি সন্ততিৰ বেমাৰ আজাৰ আৰম্ভ হ'ব আৰু তাৰপিছতেই সেয়াই হ'ল নাশ। গতিকে ধৰ্ম বুলি ক'লে আমি সৎ পথত থাকি, সাত্বিক পথত থাকি, সাত্বিক কৰ্ম কৰি সেই সাত্বিক কৰ্মৰ সাত্বিক ফলটো আমি প্ৰাপ্ত কৰিবৰ কাৰণে যত্ন কৰিব লাগে। এয়াই হ'ল কৰ্মৰ সিদ্ধান্ত। এভৰি একশ্যন হেজ অপজিট এণ্ড ইকুৱেল ৰিয়েকশ্যন। এই কৰ্মৰ সিদ্ধান্তৰ পৰা কোনো আঁতৰি যাব নোৱাৰে। ব্ৰহ্মাকে প্ৰমুখ্য কৰি পশু পক্ষী মনুষ্য এই জগতৰ যত জীৱ আছে সকলোৱে এই কৰ্মৰ সিদ্ধান্ত মতেই চলিব লাগিব আৰু কৰ্মৰ ফল প্ৰাপ্তি হ'বই। ভোগ কৰি তাতন্তে ৰোগ উপজয়, জৰা শোক মৃত্যু জানা অসতৰে মিলয়। সোনকালে বৃদ্ধ অৱস্থা আহিব, সোনকালে এয়া ৰোগ উৎপন্ন হ'ব আৰু মৃত্যু সোনকালে প্ৰাপ্তি হ'ব। এই অকাল মৃত্যু হ'ব। যিসকলে অন্যায় পথত থাকি ধন উপাৰ্জন কৰি তেওঁলোকে অন্যায়ভাৱে চলিছে, তাৰ ফলটোও তেনেকুৱাই হ'ব, তামসিকেই হ'ব। তাৰপিছত মই লিখিছোঁ, দিনচৰ্যা শিক্ষা জানা দেই যিটো জনে, সেই জনা দীক্ষা গুৰু অজানিবায়া পোনে। দীক্ষা গুৰুই শৰণ দিয়ে পৰম গুৰুত, পৰম গুৰুত শৰণ শংকৰ দেৱত। এই দীক্ষা গুৰুৱে আমাক পৰম গুৰুত শৰণ দিয়ে। পৰম গুৰু কোন হ'ল? জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। গতিকে পৰম গুৰুত শেষত গৈ পেলাই শৰণ হয় আৰু সেই শৰণ হোৱাৰ পাছতেই জ্ঞান বিজ্ঞান তদংগ ৰহস্য, এই গুৰু দেও নাম ভকত, এই চাৰি বস্তুৰ জ্ঞান প্ৰাপ্ত হয় আৰু সেয়াই হ'ল মূল বস্তু। তালৈকে আমি যাব লাগিব।
শংকৰদেৱে দিলে জানা মানৱক ধৰ্ম আৰু সাম্যবাদ জানা সত্যগুণ কৰ্ম। এই গুৰুজনাই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক কি দিছে? মানৱ ধৰ্ম দি থৈ গৈছে। আৰু এই মানৱ ধৰ্মৰ লগতে তেওঁ সাম্যবাদ দি থৈ গৈছে। আৰু সাম্যবাদৰ লগত তেওঁ কি কৰিছে? যে নামঘৰ প্ৰতিষ্ঠা কৰি সত্ৰ প্ৰতিষ্ঠা কৰি তেওঁ এই সাম্যবাদ প্ৰতিষ্ঠা কৰিছিলে একশৰণ হৰিনাম ধৰ্মৰ জৰিয়তে, যে মানুহৰ কোনো ভেদভাৱ নাই, জাতি ধৰ্ম বৰ্ণ লৈ পেলাই ভেদ কৰিব নাপায়। যিয়ে জাতি ধৰ্ম বৰ্ণ লৈ পেলাই ভেদ কৰিব তেওঁ নৰকগামী হ'ব। এইখিনি কথা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে কৈ থৈ গৈছে আৰু তেওঁ লিখি থৈ গৈছে। আৰু ব্যৱহাৰিকভাৱে নাট ভাওনা কীৰ্তন ঘোষা আদিৰ জৰিয়তে তেওঁ সকলোতে লিখি থৈ গৈছে। এয়া হ'ল ৰানিং কমেণ্ট্ৰি। তেওঁৰ সময়ত গুৰুচৰিতত গুৰুজনাৰ শিষ্যসকলে লিখি থৈ গৈছিলে। ৰামচৰণ ঠাকুৰ, দৈতাৰী ঠাকুৰ তেওঁলোকে যি গুৰুচৰিত লিখিছিলে সেই গুৰুচৰিতত সম্পূৰ্ণভাৱে এইবোৰ কথা উল্লেখ আছে। পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতক দায়া সকৰুণ চিত। এয়া জগতগুৰু মহাপ্ৰভু ভগৱান শ্ৰীমন্ত শংকৰদেৱৰ বাণী। আৰু দিলে সংস্কৃতি মনুষ্য লোকক, উদ্ধাৰিবে লাগি জানা অকলিৰ লোক। জগতত যিমান গুৰু আছে, যিমান মহাপুৰুষ আছে, যিসকল ভগৱান আছে, আপুনি চাওক প্ৰত্যেকজন মহাপুৰুষেই যেনেকৈ ভগৱান কৃষ্ণই গীতা দিলে, ভগৱত গীতা, অষ্টাবক্ৰ ঋষিয়ে অষ্টাবক্ৰ গীতা দিলে, শিৱই শিৱগীতা দিছে। আমি ভগৱান ৰামৰ পৰা আমি যিটো পিতৃভক্তি সেইটো আমি শিকিছোঁ। তাৰপিছত প্ৰভু যীশু, ভগৱান যীশুৱে কি কৰিলে? তেওঁ বাইবেল দিলে। হজৰত মহম্মদে ইছলাম পন্থৰ যি সৃষ্টি কৰিছিলে, হজৰত মহম্মদ নবী, তেখেতে কোৰাণ শ্বৰীফ দিলে। ভগৱান বুদ্ধই ত্ৰিপিটক দিলে। তেনেকৈ সকলো মহাপুৰুষে এখন এখন গ্ৰন্থ দি থৈ গৈছে। আৰু প্ৰত্যেকেই ভক্তি ধৰ্মৰ ওপৰত তেওঁলোকে বিশ্লেষণ কৰি মানুহক সাত্বিক ৰাস্তাত কেনেকৈ চলিব লাগে তাৰ উপায় দি থৈ গৈছে। কিন্তু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰু এনেকুৱা এজন মহাপুৰুষ আছিল যে তেওঁ ধৰ্ম আৰু সংস্কৃতি দুয়োটাৰ ক্ষেত্ৰত মৌলিক অৱদান দি থৈ গৈছে। বাকীসকলে কিন্তু কেৱল ধৰ্মৰ ক্ষেত্ৰত দিছিলে, কিন্তু মহাপুৰুষ শংকৰদেৱে ধৰ্ম আৰু সংস্কৃতি, ধৰ্মক সংস্কাৰ কৰি সংস্কৃতি দি থৈ গৈছে। এয়া হ'ল শংকৰী সংস্কৃতি বা শংকৰদেৱ সংস্কৃতি বুলি জনা যায়। নাট ভাওনা, গীত মাত, বৰগীত, কীৰ্তন ঘোষা, ভাগৱত, আমাৰ যি অসমীয়া ভাগৱত, সকলোখিনি তেওঁ দি থৈ গৈছে। আৰু সত্ৰীয়া নৃত্যকে আদি কৰি সকলো বস্তু তেওঁ সৃষ্টি কৰি থৈ গৈছে। আৰু তাৰ জৰিয়তে তেওঁ এটা বিশাল সংস্কৃতি গঢ়িলে, যাক আমি জানো শংকৰী সংস্কৃতি বা শংকৰদেৱ সংস্কৃতি বুলি জনা যায়। মহাপ্ৰেম আছে জানা এই ধৰ্মত, জীৱন্ততে উদ্ধাৰিবে আখিলা লোকত। এই জীৱন মুক্তি প্ৰদান কৰিলে শ্ৰীমন্ত শংকৰদেৱে। গুৰুজনাই কৈছিলে যে নালাগে মুকুতি মাগহো ভকতি,
গতিকে মুক্তিতকৈ ভক্তি শ্ৰেষ্ঠ। গতিকে ভক্তিৰ যিটো শ্ৰেষ্ঠতা, এই শ্ৰেষ্ঠতা তেওঁ প্ৰতিপন্ন কৰিছিলে আৰু তেওঁ প্ৰেমৰ জৰিয়তে গোটেই জগতক সাঙুৰি লৈ পেলাই এটা মানৱ ধৰ্ম তেওঁ প্ৰচাৰ কৰিছিলে আৰু মানৱ ধৰ্ম তেওঁ সৃষ্টি কৰি এটা বিশাল সংস্কৃতি সৃষ্টি কৰি থৈ গৈছে, যিটো নেকি কোনো এজন ভগৱান বা কোনো এজন মহাপুৰুষে কৰিব পৰা নাই। সেইকাৰণে তেওঁক নাৰায়ণৰ অৱতাৰ বুলি কোৱা যায়, যে হৰিহৰৰ অৱতাৰ বুলিও কোৱা যায়। গতিকে আমি বাকী যি হ'লেও যিটো বিজ্ঞানসন্মত, যিটো আমাৰ ব্যৱহাৰিক কথা, যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ব্যৱহাৰিকভাৱে তেওঁ কৰি থৈ গৈছে, তেওঁ দেখুৱাই থৈ গৈছে। ও হৰে প্ৰেম বোলা সৰ্বজন, ও জীৱন্তে মুকুতি পাইবা কহিলো জান। গতিকে আমাৰ গুৰু আমাৰ জীৱনত কেইজন আহে? প্ৰত্যেকৰে জীৱনত 4জন গুৰু আহে। ব্ৰহ্মা হওক, বিষ্ণু হওক, শিৱ হওক, মনুষ্য জাতি হওক। এই আমাৰ ক্ষেত্ৰত কি হৈছে যে 4জন গুৰু আমাৰ প্ৰত্যেকৰে জীৱনত আহিবই, স্বতঃসিদ্ধ। এয়া হ'ল শিক্ষাগুৰু, দীক্ষাগুৰু। প্ৰথম হ'ল আমাৰ আদিগুৰু। আদিগুৰু পিতামাতা, শিক্ষাগুৰু, দীক্ষাগুৰু আৰু পৰম গুৰু। আদিগুৰু হ'ল পিতামাতা, আৰু শিক্ষাগুৰু আহিলে, দীক্ষাগুৰু আহিলে, আৰু পৰম গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। গতিকে এই 4 গুৰুৰ কথা মই ৰচনা কৰিলোঁ। গতিকে ইয়াত যদি ক'ৰবাত কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে নিজ গুণে ক্ষমা কৰিব। মহন্তৰ ক্ষমাহে ভূষণ। কৃষ্ণ জয় গুৰু শংকৰ। ও পৰাগ ভূঞা নাম মোৰ শংকৰ কিংকৰ, ও বিৰচিলো পদয়ামি অহৈবায়ু উদ্ধাৰ, অপৰাগ ভূঞা নাম মোৰ শংকৰ কিংকৰ, অবিৰচিলো পদয়ামি হৈবায়ু উদ্ধাৰ। হৰে প্ৰেম হৰে প্ৰেম হৰে প্ৰেম হৰে প্ৰেম, प्रेम ही ईश्वर है, प्रेम ही ईश्वर है। लव इज गॉड, लव इज गॉड। हरि बोल हरि बोल हरि बोल हरि बोल।